অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমগুৰিত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী। ডিঙিত মিঠাতেলৰ মালা পিন্ধি আৰু হাতত গেছ চিলিণ্ডাৰ লৈ সাব্যস্ত কৰে প্ৰতিবাদ। আমগুৰি চাৰিআলিত চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। বিজেপি চৰকাৰ এয়াই নেকি আচলতে আছে দিন আৰু এয়াই হৈছে পৰিৱৰ্তনমুখী চৰকাৰ। আজি বুজি দিছে যে অত্যাৱশ্যকীয় সামগ্ৰী আকাশলংঘী হোৱাৰ পিছত আমাৰ অসমৰ জনসাধাৰণৰ যি তেওঁলোকৰ অসুবিধা হৈছে, অসুবিধা আজি তাৰিখত যোগান মন্ত্ৰীয়ে হয়তো এচি ৰুমত বহি আছে, তেওঁ কিন্তু আজিলৈকে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই। এই মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত আমি আজি আমগুৰি অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ উদ্যোগত আজি আমি মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত আজি আমি কাৰ্যসূচী হাতত লৈছিলোঁ। আজি এই প্ৰতিবাদ থলীৰ পৰা আমি অসম চৰকাৰক আমি আহ্বান জনাম যে অতি শীঘ্ৰে অসমত মূল্যবৃদ্ধি ৰোধ কৰক, অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন